নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্নাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছো আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিও লৈ আপোনালোকৰ মাজলৈ আহিছো কাইন্ডলি ভিডিওটি হেহলৈকে চাব চাই ভাল পালে লাইক এণ্ড শেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি সাবস্ক্ৰাইব কৰিব এলপি ক্ষেত্ৰত মই আজি আকৌ স্পষ্টতাৰে জনাব বিচাৰিছো 9টা বজাৰ পৰা 2টা 10 লৈকে থাকিব লাগিব প্ৰত্যেক টিচাৰ প্ৰত্যেক হেডমাষ্টাৰ এমই স্কুলৰ ক্ষেত্ৰত 9টাৰ পৰা 2টা বজালৈকে থাকিব লাগিব এজ পাৰ একাডেমিক ক্যালেন্ডাৰ আৰু হাই স্কুলৰ ক্ষেত্ৰত 9টাৰ পৰা 3টা 25 হাই স্কুল বা হাই সেকেন্ডাৰী ক্ষেত্ৰত সেকেন্ডাৰী এলিমেন্টাৰী সকলো এসিস্টেন্ট টিচাৰক এটা আহ্বান জনাব বিচাৰিছো দুটা বিষয়ৰ কাৰণে খুব গুৰুত্বপূৰ্ণ বিষয় প্ৰথম বিষয়টো হ'ল যে যোৱা কেইদিনমানৰ পৰা এটা কথা মই পাই আহিছো বা বহু বছৰৰ পৰা এটা অভিযোগ পাইছিলো যে আমাৰ যিখিনি এমালগেমেটেড স্কুল আৰু ধৰক এলপি বা এমই স্কুল হাই স্কুলৰ লগত এমালগেমেটেড হৈছে প্ৰথম কথা হৈছে এজ পাৰ ৰুল শিক্ষা ক্ষেত্ৰৰ ৰুল মতে যি ধৰণে সাপোজ এলপি স্কুলখন বা এমই স্কুলখন হাই স্কুলৰ লগত হৈছে এটা সেই এমালগেমেটেড স্কুলখন অৰ্থাৎ হাই স্কুলখনৰ যিটো নীতি নিয়ম যি ধৰণৰ তেওঁলোকৰ উপস্থিতি থাকিব লাগে ধৰক আমাৰ হাই স্কুলৰ ক্ষেত্ৰত বা হাই স্কুল হাই সেকেন্ডাৰী ক্ষেত্ৰত 9টাৰ পৰা 3টা 25 লৈকে থাকিব লাগে অৰ্থাৎ যেহেতু টিচাৰখিনি এতিয়া যেহেতু আলটিমেটলি হাই স্কুলৰ টিচাৰ হিচাপে তেওঁলোকে গণ্য কৰা হৈছে ঠিক আছে তেওঁ সেকশনটো বাৰু এলপি বা এমইত পঢ়াব পৰাটো বেলেগ কথা কিন্তু তেখেতসকল হাই স্কুল বা হাই সেকেন্ডাৰী টিচাৰ সেইকাৰণে এইটো মই ক্লাৰিফাই কৰি দিব বিচাৰিছো যে তেওঁলোকে 9টাটো 3টা 25 লৈকে থাকিবই লাগিব এইটো বাৰে বাৰে কোৱা হৈছে আমি বহুতো ক্ষেত্ৰত দেখিবলৈ পাইছো আমাৰ বৰপেটাৰ সন্মানীয় আয়ুক্ত ডাঙৰীয়াই তেখেতৰ ভিজিটত দেখিবলৈ পাইছে আৰু শেহতীয়াভাৱে বহু টিচাৰ অলৰেডি চেলাৰী কৰ্তন কৰিবলগীয়া হৈছে এতিয়া আজি এইটো খুব দুৰ্ভাগ্যৰ কথা যাৰ ফলত আমি দেখিবলৈ পাওঁ যে ছাৰে দেখিবলৈ পাইছে যে বহুত টিচাৰে আনঅথৰাইজ এবচেন্ট আছে আৰু তেওঁলোকে তেনেধৰণে গুচি যাৰ ফলত আমি চেলাৰী কাট কৰিবলগীয়া আপোনালোকে স্পষ্টভাৱে জনাওক মনত ৰাখিব সকলোখিনি কথা মই স্পষ্টভাৱে কৈছো যে এলপি ক্ষেত্ৰত মই আজি আকৌ স্পষ্টতাৰে জনাব বিচাৰিছো 9টা বজাৰ পৰা 2টা 10 লৈকে থাকিব লাগিব প্ৰত্যেক টিচাৰ প্ৰত্যেক হেডমাষ্টাৰ এমই স্কুলৰ ক্ষেত্ৰত 9টাৰ পৰা 2টা বজালৈকে থাকিব লাগিব এজ পাৰ একাডেমিক ক্যালেন্ডাৰ আৰু হাই স্কুলৰ ক্ষেত্ৰত 9টাৰ পৰা 3টা 25 হাই স্কুল বা হাই সেকেন্ডাৰী ক্ষেত্ৰত এইটো কোনো ধৰণৰ পুৰণা হোৱাটো মই নিবিচাৰিম আৰু এইটো ক্ষেত্ৰত যদি আমাৰ ডিসি ছাৰে ক'ব মই যদি হওঁ তেতিয়াহ'লে কিন্তু বিহিত ব্যৱস্থা ষ্ট্ৰিক্টলি লোৱা হ'ব আৰু যিখিনি অলৰেডি মানে আমাৰ এমালগেমেটেড টিচাৰখিনি যিখিনি হাই স্কুলৰ লগত এমালগেমেশ্যন হৈ গ'ল বা এলপি বা এমই তেওঁলোকে কিন্তু এই কথাখিনি মানিব লাগিব যদি তেওঁলোকৰ এমই স্কুলত হৈছে তেওঁলোকে 2টা বজালৈকে থাকিব লাগিব আৰু যদি তেওঁলোকৰ হাই স্কুলত হৈছে তেওঁলোকে 9টাৰ পৰা 3টা 25 লৈকে থাকিবই লাগিব আৰু লগতে এই ক্ষেত্ৰত মই ক'বলৈ বিচাৰিছো বিশেষকৈ আমাৰ হাই স্কুল হাই সেকেন্ডাৰী প্ৰিন্সিপাল হেডমাষ্টাৰ সকলক এইটো কথাটো খুব মই বিনম্ৰভাৱে অনুৰোধ জনাইছো যে বহুত সংখ্যক এছিষ্টেণ্ট টিচাৰে মোৰ আগত অভিযোগ কৰে যে তেওঁলোকক কিন্তু বহু ক্ষেত্ৰত মানসিকভাৱে হাৰাশাস্তি কৰা হয় তেওঁলোকক কোৱা হয় যে তেওঁলোকে এলপি সেকশনৰ টিচাৰ বা তেওঁলোকক সেকেন্ডাৰী যিখিনি লেভেলৰ টিচাৰ আগৰ আছিলে তেওঁলোকে খুব গুৰুত্ব নিদিয়ে এনেকুৱা ধৰণৰ এটা মানসিকভাৱে তেওঁলোকে সমস্যাত ভোগে আৰু এইটো ক্ষেত্ৰত বিভিন্ন এছ'চিয়েশ্যনে মোক বিভিন্ন ধৰণে বহুদিনৰ পৰা মোক অভিযোগ কৰিছে এলপি এমই এছ'চিয়েশ্যন এইটো হ'ব নালাগে আৰু এই ক্ষেত্ৰত যদি এনেকুৱা ধৰণৰ কথা আকৌ হয় মই যদি শুনিব পাৰোঁ স্কুলৰ নাম সহকাৰে যদি কোনোবা টিচাৰে কৰিছে বা সেকেন্ডাৰী টিচাৰে যদি বা এলিমেন্টাৰী টিচাৰ তেনেকুৱা কৰিছে এমালগেমেটেড স্কুলৰ ক্ষেত্ৰত তেতিয়া কিন্তু খুব বেয়া ধৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰিম এইটো ক্ষেত্ৰত কোনো কনচিডাৰ কৰা নহ'ব মানসিক হাৰাছমেণ্টটো কোনো পৰিস্থিতিত একচেপ্ট কৰা নহ'ব এইটো মই স্পষ্টভাৱে সকলো পক্ষকে মই অনুৰোধ জনাইছো এইটো ক্ষেত্ৰত বিৰত থাকিবৰ কাৰণে